এজন মোৰ পুৰণা ক্লায়েণ্ট আছিলে, তেওঁৰ লগৰ ল'ৰাটোৱে গৈ আহিলে, ক'লে যে তেওঁৰ অলপ খাই দিব। তাৰপিছত ল'ৰাটোৰ ঠিক 38-39 হ'ব, যং BSF কথা নাই। সি আগতো আহিছিলে এবাৰ, তাক কিবা কিবি ল'বলৈ ক'লো, অৱস্থা বেয়া, ল'ব নোৱাৰিলে। তাৰপিছত মোক ক'লে যে এনেকুৱা কথা, ঠিক আছে মই এবাৰ ঘৰটো চাব লাগিব। ঠিক আছে মই যাম বাৰু। তাৰপিছত গৈ পালোগৈ। ফেমিলি মেম্বাৰ্ছ, বাপেক নাই তেতিয়া, মাক আছিল, ল'ৰাটো ডাঙৰ, ছোৱালী ডাঙৰ, ল'ৰাটো সৰু। ইয়াৰে 38-39 বছৰ আৰু 3 বছৰ আগত বেলি। তাৰপিছত ঘৰটো চালো মই, দেখিব এই ঘৰটো ৱেষ্ট ডাইৰেকশ্যন প্লট আছে, পশ্চিমভূমি। ঠিক আছে, পশ্চিমভূমি আছে। পশ্চিমভূমিত ইয়াত মেইন প্লটটোৰ যিটো আছে নৰ্থ ইষ্ট ডাইৰেকশ্যনটো টেপাৰ্ড বুলি কয়, মানে ঘূৰখোৱা। তেতিয়া কি হয়, যদি টেপাৰ্ড প্লট হয় তেতিয়াহ'লে ঘৰ হলে ব্যক্তিৰ দিমাগ কম থাকিব, ইণ্টেলিজেন্স কম হ'ব। আৰু যদি কমাৰ্চিয়েল প্লট হয়, সি দেউলীয়া হৈ বেংকাৰাপ্ট হৈ এটা সময়ত বন্ধ হৈ যাব। দিছ ইজ ফিক্সড এণ্ড ইউনিভাৰ্চেল ফৰ্মুলা। ঠিক আছে, তাৰমানে বুজা গ'ল যে ব্যক্তিৰ যিটো মানে যিজন ব্যক্তি আছিলে তেওঁ ওনাৰ, হাউচ ওনাৰ, দিমাগ নাই, ফাৰ্ষ্ট অফ অল। আৰু তেওঁলোকে কোৱা মতে তেওঁলোক আগত গাঁৱত আছিলে, বাপেকে কি কৰিছিলে সেই সময়ত চাকৰি সহজে পায়, পুলিচতো পাইছিলে, টিচাৰ পালে আৰু কিবা কিবি পাইছিলে। কিন্তু পুলিচৰ চাকৰি নকৰে, আনজান নকৰিলে, টিচাৰ কৰিলে। কেলে যে পুলিচ বোলা শব্দটো বৰ বেয়া, টিচাৰ শিক্ষক বুলি ক'লে সন্মান আৰু যথেষ্ট মণ্ডিত শান্তিপ্ৰিয়, সেইকাৰণে তেওঁ শিক্ষকতা কৰিলে। ঠিক আছে, তো শিক্ষকতা কৰাৰ পিছত ফাইনেন্সিয়েল ডেভেলপ হৈ গ'ল। তাৰপিছত আহিলে কি লাহে লাহে আহি ইয়াত টাউনত ঘৰ বনালে, থাকিলে। আৰু কাম अब से शुरू होता है। ঠিক আছে, ফাৰ্ষ্ট পইণ্ট হ'ল, কথাটো হ'ল কি যে গাঁৱৰ ঘৰত আছিলে যিটো ফেমিলি মানে ডাইৰেক্টেড বাই ট্ৰেডিশ্যনেল ৰুলছ এণ্ড ৰিচুৱেল, হয় না? ফলস্বৰূপে কি হৈছিলে, সেই বাপেকৰ সন্তানে কি হৈছিলে, পঢ়া শুনা হ'ল, ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড ভাল হ'ল, উন্নতি হ'ল, আহি টাউনত ল'লে। আৰু এওঁ যেতিয়া বাপেক বনিলে, এওঁ যি কৰিব এতিয়া হিচাপ ইয়াৰ পৰা আৰম্ভ হ'ব। মতলব বাপেকে এই যিটো ক্লায়েণ্ট, মোৰ ক্লায়েণ্ট, তেওঁৰ বাপেকৰ বাপেক মানে ঠিক আছিলে তেতিয়া, হয় না? কামবিলাক ঠিক কৰিছিলে, ফলস্বৰূপে টাউনত আহি পেলাই ইয়াত এঘৰ বনালে, প্লট কিনি। মানে ককাকৰ নলেজ আছিল, এওঁৰ নাই। তো ফাৰ্ষ্ট অফ অল যেতিয়া মই দেখিলো বাপেক নাই বুলি, মৃত্যু হৈছে টিচাৰ, তেতিয়া গম পালো নৰ্থ ইষ্টত ছোৱালী, ডেট অফ হাউচ ওনাৰ, হয় না? আৰু পূব আৰু উত্তৰ ঈশানত ঘৰ খোৱা, আৰু তাৰ আছে লেট্ৰিন। তাৰমানে হাউচ ওনাৰৰ মূৰত কি আছে, গোবৰ আছে, গোবৰ নহয়, গু আছে। তাৰমানে যে তেওঁৰ কৰা প্ৰতিটো কাম ভুল, কয় না তোৰ মূৰত গোবৰ আছে বুলি। এইটো কাৰ গোবৰ আছে, মানুহৰ গোবৰ। আৰু কাৰ মানুহৰ সিহঁতৰ নিজৰে গোবৰ, হয় না? গতিকে দেট মিনছ মানে এইটো এটা ইউনিভাৰ্চেল ৰুল থাকে যে হাউচ ওনাৰ ওৱান আফটাৰ আনাডাৰ, এটাৰ পিছত এটা পুৰুষ প্ৰজাতি চাফা হৈ যাব। কেলে? সেইটো জুপিটাৰে দিয়ে, মেল প্লেন। ঠিক আছে, দ্বিতীয় কথা, ইয়াৰ আগত আছে অভাৰ টেংক। ক'ত আছে? নৰ্থত। কি কৰিব সি? ফাইনেন্সিয়েল ক্ৰাইচিছ, আৰ্থিক দুৰ্বলতা,
বাপেকে চাকৰি কৰিছিলে সেইটো অলৰেডি ফাইল ফিক্স হৈ গ'ল ব্ৰহ্মাই বনোৱা ফাইলটো চাকৰি আছে তাৰ পিছতো কোৱা গতিকে অভাৰ ৰেটিং থাকিলে এইটো হেভি লোডেড ফাইনেন্সিয়েল ক্ৰাইচিছ আৰু ফলস্বৰূপে ল'ৰাটোৰ চাকৰি নকৰি নাই কোনো ফাইনেন্সিয়েল কণ্ডিশ্যন নাই ছোৱালীজনীয়ে থুলমূল কিবা কৰে ডিটি অফিচত হেৰি ছোৱালীজনী বিয়া হোৱা নাই কেলে হোৱা নাই দক্ষিণত কয় মাক জীয়েক ল'ৰাটো ইয়াত কয় পূজা ক'ত আছে দক্ষিণ পূবত ফায়াৰত হয় না দক্ষিণ পূবত ফায়াৰত পূজা কৰে ভগৱান ফায়াৰ যেতিয়া ল'ৰাটোৱে পূজা অৰ্চনা কৰে তেতিয়া বাপেকে কয় যে তই এইবোৰ কি কৰিছ এইবোৰ কৰিলে নহব পেট নচলে চাকৰি কৰিলেই জ্বলিব পূজা কৰিলে কি আৰু এই ল'ৰাটো যিটো শুৱে প্ৰথম পৰ্যায়ত ই অলপ ব্যতিক্ৰম আছিলে তাৰপিছত ইণ্টাৰেষ্টিং কথা বহুত জ্যোতিষী বহুত পণ্ডিতক দেখালে সি মদ চদ খায় আৰু জনামতে মুছলিম ছোৱালীজনী ভাল পাইছিলে তাৰ লগত লেনা হোৱাৰ কাৰণে বাপেকৰ সন্মানৰ খাতিৰত পিতেকৰ টেনচনত বাপেকৰ কঁকাল শীঘ্ৰে হাৰ্ট এটেক হৈ মৰি গ'ল আৰু যেতিয়া বাপেক মৰিছিলে বাপেকৰ গাত শপত খাইছিলে যে আজি তই মই মদ নাখাওঁ বুলি তাৰপিছতো খাইছিলে খনিকৰ পুথি আনিছিলে খনিকৰ পুথিত পঢ়াইছিলে খনিকৰ পুথিটো শপত খাইছিলে মদ নাখাওঁ বুলি তেতিয়াও নহ'লে তাৰপিছত মই জনামতে মনসা দেৱীৰ পূজা কৰাৰ পিছত সি মদটো এৰিলে মানে অলপ সাধু বনিলে তাৰমানে কি বুজা গ'ল যে কীৰ্তন ভাগৱত মঠ মন্দিৰো যাৰ খনিকৰ পুথিৰ নাম শুনিলে ৰাস্তাত মানুহে ৰখি ৰখি সেৱা কৰে ভয় কৰে তাৰ শপতেও একো কমিব পৰা নাই সেইকাৰণেতো মই কৈছো না যে মঠ মন্দিৰত যিমানেই য'ত নাযাওঁ কোনো কাম নিদিয়ে যেতিয়ালৈকে ব্যক্তিয়ে সাইন্স ব্ৰহ্মতত্ত্ব বুজি নাপায় এইটো হৈছে ব্ৰহ্মাণ্ড তত্ত্ব এইটো এনে কাঠপুতলা কয় না হাতৰ পুতলা যিটো কয় না সেইটো হৈ গ'ল আৰু অন্যহাতে উত্তৰ পশ্চিমত আছে এটা মুকলি কোঠা এইটো ভুল দক্ষিণ পশ্চিমত এটা পৰ্টিক মানে আলহী হেৰি আছে সেইটো বেলেগ কথা মই গৈ ইয়াতে বহিছিলো হা তাৰপিছত এইটো এটা ৰুম আছে মাক বাপেক শুইছিলে ডেট মিন কি হৈছে ইয়াত কোন কয় সৰু ল'ৰা ছোৱালী বাপেক কিয় সৰু ল'ৰা ছোৱালী চাইলেই বিহেভিয়াৰ হয় না গতিকে এইটো কথা আৰু ইণ্টাৰেষ্টিং কথা যে দক্ষিণত মাটিটো বেছি ইয়াত উত্তৰত মাটিটো কম পূবতো কম পশ্চিমতো কমেই আছে বাৰু কিন্তু হ'লেও সেই চাইডে হেৰি হৈ গ'ল ফলস্বৰূপে কি হ'ব অপৰচুনিটিজ নাই ঠিক আছে আৰু কি হ'ল সেইটো যিটো ল'ৰা আছিলে সন্তান বাপেকটো মৰি গ'ল তাৰপিছতো অ'নাৰী বনিব না এইটো বিয়া নাপাতিলে ঠিক হৈ গ'ল আৰু ল'ৰাটো বৰ্তমান নাই মাক আছে নে মই গম নাপাওঁ মাক নৰ্মেল আছে আৰু মাকে মোক কৈছে তেতিয়া যে বাপেকে এনেকে কয় হা যিটো মানুহ যে পুলিচৰ চাকৰি আদাৰ কাম নকৰি পেলাই টিচাৰ কৰিলে সততাৰ ক্ষেত্ৰত এই ঘৰত অহাৰ পিছত সি অসৎ হৈ গ'ল তাৰমানে কি তাৰমানে ব্যক্তি আধ্যাত্মিকতা যিটো থাকে না সেইটো নষ্ট পালে সেইকাৰণে কি হয় যে বাস্তুৱে ব্যক্তিৰ শাৰীৰিক মানসিক আৰ্থিক আধ্যাত্মিক সকলোবিলাকে কণ্ট্ৰল কৰে শাৰীৰিক ৰোগ বেমাৰ আজাৰ মানসিক থিংকিং এণ্ড কেপেবিলিটি হয় না আৰ্থিক ফাইনেন্সিয়েল মেটাৰ্ছ আৰু আধ্যাত্মিক এজন ব্যক্তি কিমান ধাৰ্মিক ইয়া আধ্যাত্মিক সেইটো ঘৰটো চালে গম পাব গতিকে ডেট মিনছ
ফুলি প্ৰস্পেৰিটি সেইটো ডিছমিছ হৈ গ'ল চব। গতিকে যেতিয়া দেখা যায় যে বাস্তুৰ যেতিয়া সি প্ৰেক্টিকেলি আপোনালোকে যাব দেখিব তাত মানুহৰ সমস্যাবিলাকৰ কেন্দ্ৰিত ক'ত আছে তাৰ পৰা এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। আৰু এইখিনি জনাৰ পিছত এই ঘৰটো চোৱাৰ পিছত কোনো ক'ব নালাগে কোন কেনেকুৱা কি আছে সেইটো চব ক'ব পৰা যায়। এইটো মোৰ কমন ইনষ্টিংক্ট বনি গ'ল, মই গমেই পাই যাওঁ যে এইটো কি কণ্ডিশ্যন চলি আছে ইয়াত। আৰু প্লটটো হৈছে পশ্চিমৰ, লাইফত ফ্লাকচুৱেশ্যন বেছি থাকিব, উৎখান পতন বেছি থাকিব। ইয়াতে আগতে আছিলে হা, মুখাগতে আছিলে, এইফালে জেগাটো কম আছে। গতিকে সেইটো এটা কথা। গতিকে বাপেক শিক্ষক আছিলে, যিজন ক্লাইণ্ট আছিলে শিক্ষক হৈ জীৱন ৰাখিব নোৱাৰিলে, কিন্তু শিক্ষকৰ বাপেক অশিক্ষিত ব্যক্তিৰ জ্ঞানৰ কাৰণে পিতেক শিক্ষক আৰু নৈতিকতাৰ পথ বাছি ল'লে। সেইকাৰণে এটা বস্তু দেখিছো, আজি 60 বছৰ, আজি বৰ্তমান পৃথিৱীত যিবিলাক ঘটনা যিবিলাক আমি দেখিছো, ইয়াৰ কাৰণ হৈছে আজি 60 বছৰ আগৰ, 60-70 বছৰ 65 বছৰ আগৰ এই বাপেক বিলাক, যি বৰ্তমানৰ ৰাস্তাত যে চলিছে না মানুহ, মানে অশান্তি বিশৃংখল সমস্যা, ইয়াৰ কাৰণ সৃষ্টি কোনে কৰিলে? আমাৰ বাপেক বিলাক, নহয় জানো? আৰু সিহঁতৰ বাপেক বিলাক ঠিক আছিলে কম শিক্ষা লৈ, কাৰণ সেইটো কাৰণেতো আপোনালোকৰ বাপেক যি আছিলে না, মানে আগতকে সেই আপোনাৰ বাপেকৰ বাপেকতকে দেখিব যে পিতাসকল বেছি উন্নত, শিক্ষা বিদ্যায় আৰ্থিকভাৱে বহুত সচ্ছল আছিলে, হয়নে কথাটো? নহলে কেনেকে চহৰত গৈ পেলাই গুৱাহাটী কেনেকে বনিব, গোলাঘাট কেনেকে বনিব, গোলাঘাট টাউন কেনেকে বনিব? কাৰণ তাৰতো গাঁৱৰ পৰাতো ভাল ভাল আহিয়েতো ইয়াত বনাইছেহি না, হয় না? সেইকাৰণে গুৱাহাটী চহৰত থাকিলে ডাঙৰ নহয়, তাত কোনো মহান বিদ্যান মনীষীৰ জন্ম হোৱা নাই, সব গাঁৱত জন্ম হৈছে। আৰু গাঁৱৰ গীতা গৈ পেলাই গুৱাহাটীত বৰবাদ হৈ গৈছে, হয়নে কথাটো? কিন্তু তাৰ গীতা হোৱা নাই, চাব হয়নে নহয়? গতিকে বাস্তুৰ সিমান ইম্পৰ্টেঞ্চ আছে, তাক মই সুন্দৰভাৱে দিছো। আৰু আপোনালোকৰ বাকী যত যিমান ইউটিউব কিতাপ পত্ৰ এইবিলাক অৰ্থহীন, এইটো মাথাটোত গোবৰ বনাব সেইটো। আৰু সেইবিলাকত যিবিলাক দিয়ে না, মই নিজে পাজল হয় যে মোৰে ভুল আছে নেকি, সিহঁতৰ শুদ্ধ চাগে, অথচ যিটো টক্কৰ দিয়া মানুহ নাই। এইটো উত্তৰ পশ্চিম এয়াৰ মুকলি আছে, এইটো ব্লক হ'ব লাগিছিলে, এইটোত এটা হেৰি দিব লাগিছিল, বেডৰুম এটা দিব লাগিছিল ইউথৰ কাৰণে, কমপ্লিট অপজিট হৈ গ'ল। কাৰণ মানুহে সেইটোৱে কৰিব ন, কাৰণ এইফালে যেতিয়া মুখ কৰিব লাগে, ঘৰ বনাইছে যেতিয়া চবেই দেখিব লাগিব ন, এতিয়া চবেই দেখি আছে, হে? গতিকে কি হল, সেইটো সুবিধা হৈ গ'ল না, যে চব বেক চাইডে হৈ গ'ল। আৰু দক্ষিণ পূবত এতিয়া কথা হৈ গ'ল কি, যে বোলে ইমান ভগৱানক খাটো আমাৰেই দুখ কষ্ট, কাৰণ পাৰিলে ভগৱান আছে, হয় ন কিছুমানে? আৰু যিসকল শাস্ত্ৰ ভাগৱত নামঘৰত বেছি যায়, সিহঁতৰে সমস্যা বেছি, মানে কথাটো? যাৰ নাম মুখত কৃষ্ণ কৃষ্ণ থাকে তাৰে প্ৰব্লেম বেছি। মই আজিলৈকে কাৰো নাম লোৱা নাই, কেৱল দৰকাৰ হৈছে সেইটো নলেজ, সেইটো নলেজ হ'ব বেদিক নলেজ, সেইটো হৈছে ব্ৰহ্মতত্ত্ব। আৰু সেই যি এষ্ট্ৰলজি আছে আছা, সেইটো কমপ্লিট সাইন্স আৰু হেৰি, আৰু বাস্তুৰ যিটো আছে তাৰ মিনিং বেলেগ, আচলতে ই হ'ল কথা, এইটো প্লেনেট এণ্ড ডেট। তাৰ মানে কি হৈছে কথাটো, এই ইয়াৰ যিটো বাপেক, গতিকে তাৰ যিটো কুণ্ডলী, মানে ডেট মিনছ তাৰ তেওঁ যিটো জন্ম আছিলে,
সেই জন্মটো ঠিক আছিল তেতিয়া তাৰ পিছত সেই কৰ্মকাণ্ডৰ কাৰণে যেতিয়া মানে প্লেনেটাৰী যেতিয়া এভিল পেৰিয়ড থাকে না দশভুক্তিৰ তেতিয়াহ'লে এটা পানিছমেণ্ট হৈ গ'ল আৰু এই সন্তানকেইটাৰ যিটো জন্ম ইয়াত আছিলে সিহঁতক সেইটো লিখা আছে যে তহঁতি এইটো কবচত সোমা য'ত নেকি ভূত পেটৰ আছে কবচটো ভূত পেটৰ কাৰণে পিন্ধে এতিয়া ভূত পেটে সোমাই আছে যেতিয়া তহিলং কৰিবই হয়নে কথাটো হ'ল এইটো সেইকাৰণে মই দিছো যে বাস্তু মানুহ সুৰক্ষাৰ একমাত্ৰ কবচ চিলেক্টেড আলোচনা কৰি যাম য'ত এক্সপিৰিয়েঞ্চ ইণ্টাৰেষ্ট হ'ব আৰু গম পাব উইলজিকেটিভ এই কামটো মই বহুত জেগাত কৰি আহিছো ফলস্বৰূপে কাৰোবাৰ মুখ আৰু নেগুৰ যদিও দাং খাই থাকে না মুখ আবিজত গিৰি যায় আজিও নাম লৈ আছো কেলে কাৰণ মই ব্ৰহ্মতত্ত্ব জানো বহুত আছে আৰু এবাৰ প্ৰথম যেতিয়া হেৰিয়াত গৈছে ডিব্ৰুগড় তাত যিজন মানুহ অপোজ কৰিছিল আৰ্মি আছিলে তাৰপিছততো মইতো মানে ফেচ টু ফেচ সাংঘাত চোৱা মানুহ মোক ভাল নাপায় তো গ'ল সেইটোৱে হয় তাৰপিছত বহু বছৰ পিছত সূৰ্য যে গুৱাহাটী আই জি টিত আছিলে সেই মানুহজন লগ পালে তেতিয়া সুধিলে কাৰণ সূৰ্যটো দেখিতে গম পায় যে অফিচৰ মানুহেই সুধিলে যে আপোনাৰ ঘৰ ক'ত তেতিয়া ক'লে যে গোলাঘাটত ডাইৰেক্ট মানুহজনে মোৰ কথা কৈছে যে আমাক চিনি পায় নাই পাওঁ মই যাওঁ তেখেতৰ তেতিয়া কৈছে যে মানুহজন আমি বেয়া পাইছিলো কিন্তু যিখিনি কথা কৈছিলে আজিও সঁচা তেতিয়া মোক আহি সূৰ্য কৈছে যে আপোনাৰ কথা এটা কৈছে বোলো নাই কোৱা তেতিয়া ক'লে এনেই কথা যে খুব ভাল লাগিলে গৌৰৱৰ বিষয় যে গোটেই গোলাঘাট ডিষ্ট্ৰিক্টত এজন মানুহে আছে কাৰণ আই জি টিটো কি আছে ইণ্টিগ্ৰেটেড ফাৰ্ষ্ট টাইম না চব আহিটো নৰ্থ ইষ্টটো তাতেই হয় সেই মানুহটোক ডাইৰেক্ট মোৰ কথা কিয় কৈছে কথাটো হৈছে সেইটো গতিকে এইটো হ'ল কথা আৰু মই ভাবো মোৰ গোটেই চবেই যাতে বনক উস্তাদ হয় না মোক টক্কৰ দিব পৰাকে কমচে কম মানে তৰোৱাল চলালেতো একবাৰ কাটিব পাৰিব লাগিব না গতিকে হওক এনেদৰে হ'ব কিবা যদি থাকিলে সুধিব পাৰে মই তাৰ উত্তৰ সন্তুষ্ট কৰি দিম কিয়নো তাৰ যিটো আছে জুপিটাৰ য'ত ধৰ্ম ৰিলিজিয়নছ আছে কি সেইটো কাৰ্ড আছে তাৰ হাউচ হোল্ডাৰ ভুল কৰিছে তাৰ গোবৰ আছে আৰু তাত যিমান পূজা কৰিব উল্টা ৰিজাল্ট দিবলৈ ল'ব মই সেইকাৰণে কৈছো না যে তাত পূজা পাতল কি কৰে ল'ৰাটো যিটো আছিলে মধু খায় সপদো খায় কিন্তু কাম একো নহ'লে কেলে এই ইয়াত এইটো সেইকাৰণে কৈছো যে নৰ্থ ইষ্টত হোৱাকেইটা তাৰ নিজৰো 12 বাজিব কি বেলেগকো 12 বজাব ইম্পেক্ট আছে যদি যদি বেৰ চেৰ এইবিলাক একো নাই ৱাল চল একো নাই এনেকে যদি থাকি গ'ল তেতিয়াও এটা কথা আছে গোটেইখন মুকলি মানি ললো পথাৰ মাজত যিমান টম্বু এটা তৰি পেলাই তাতে শুই গ'ল তাতে বহি গ'ল তাতে খাই গ'ল না প্ৰব্লেম নাই আপোনাৰ কাৰণ সেইটো হেৰি হোৱা নাই সেইকাৰণে কি হৈছিলে আণ্ডাৰ মেৰিড লিষ্টত দেখিছো আগৰ মানুহবিলাক বাৰীবিলাক মানে বিঘাত থাকে কেঁচা ঘৰ থাকে গতিকে প্ৰভাৱ নপৰে তাত আৰু যেতিয়া ল'ৰা বনাব 4টা 5টা 10টা 12টা সেই সিহঁতক দিওঁতে কমি আহি আছে হে না আকৌ কি হৈছে একেটা হকে দুটো ভাগ হৈ গৈছে আকৌ মাজত নাইকিয়া আৰু উপায় নাই তহঁতি মই মৰাৰ আগতে বুঢ়াই কৈছে যে মৰাৰ আগতে দুটো ভাগ হৈ লম হেনা বস্তুটো সেইটো হ'ল আৰু সেই হিচাপত কি হয় এই যিমানে আহি আছে না আগতে পায়খানা কৰিছিলে ক'ৰবাত হৈ তাত থৈ আহিছিলে গা পা ধুই এতিয়া কি হৈছে ওচৰলৈ আহোঁতে বেড পাইছেহি মানে বেডিঙত বেডৰুমত এতিয়া বেডিঙৰ তলত হ'ব এতিয়া ভিতৰকে ডেঞ্জাৰাছ এনে কথাটো সেই বস্তুত হয় সেইকাৰণে চাব ইয়াক এদিন কৈছিলো মই তাত খেতি বাতি চাই আহোঁতে মই কৈছো যে ইহঁতৰ সমস্যা নাই হে না এই যে কাম কৰা মানুহবিলাকৰ ফ্ৰেছ খাইছে ৰাতিপুৱা সূৰ্যোদয় হৈছে সিহঁতৰ কোনো ঘৰ বাৰীৰ কোনো হিচাপ নাই ওপৰত চাঙি দি পেলাই হে না
সেই নোহোৱাকে তাতে শুইছে মানে টোটেলি মানে কি হয় প্ৰাকৃতিক জীৱন সেইকাৰণে সমস্যা নাই আৰু আমাৰ বিলাকৰ হে আহ চব ফালৰ পৰা কেলে এই বস্তু তাত ইম্পেক্ট কৰে গতিকে বাস্তু এটা ইম্পৰ্টেণ্ট বস্তু নিঃসন্দেহ ইয়াত কোনো কথা নাই হ'ব পাৰে হয়তো কোনোবাই এইটোক মানে ৰং ৱে বেলেগত পঠিয়াইছে মন ঘৰাক কাহানী বনাই সেইটো বেলেগ কথা কিন্তু একজেক্টলি এটা মানে ইউনিভাৰ্চেল সায়েন্স আশা কৰিছো আজি সকলো ইয়াতো উপকৃত হল আৰু ইয়াতে সামৰি মাৰি দিছো